বিধানসভা নিৰ্বাচন সমাগত হোৱাৰ লগে লগে যোৰহাটত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থী এতিয়া নিজ নিজ প্ৰচাৰত ব্যস্ত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত যোৰহাট টাউনৰ মাজমজিয়াৰ 10 নং ৱাৰ্ডৰ অন্তৰ্গত দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ সমীপত অৱস্থিত 52 নং বুথত বিজেপি দলৰ উদ্যোগত এক দেৱাল লিখন কাৰ্যসূচী আয়োজন কৰা হয়। এই কাৰ্যসূচীত মণ্ডল সভাপতি অভিজিত বৰুৱা, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতু হাজৰিকাৰ লগতে যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱা আদিকে ধৰি কেইবাগৰাকীও বিজেপিৰ দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। দেৱাল লিখনৰ জৰিয়তে বিজেপি দলে আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি দলৰ নীতি আদৰ্শ আৰু বিকাশমূলক বাৰ্তা সাধাৰণ ৰাইজৰ মাজলৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰে। আগন্তুক দিনত যোৰহাটৰ বিভিন্ন অঞ্চলত এনে প্ৰচাৰ অভিযান অধিক তীব্ৰ হ'ব বুলি জানিব পৰা গৈছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। প্ৰত্যেকটো নিৰ্বাচনে খুব গুৰুত্ব সহকাৰে লওক আৰু দেৱাল লিখন প্ৰক্ৰিয়াটো ভাৰতীয় জনতা পাৰ্টীৰ 2026 নিৰ্বাচনৰ কাৰ্যক্ৰমণিকাৰ প্ৰথম কাৰ্যক্ৰম হয়। গতিকে আমি দেৱাল লিখন প্ৰক্ৰিয়া সমগ্ৰ অসমৰ লগে যোৰহাট জিলাৰ প্ৰত্যেকটো মণ্ডলতে দেৱাল লিখন প্ৰক্ৰিয়া চলি আছে আৰু আজি আমি 10 নং ৱাৰ্ডৰ 54 নং বুথত আজি এই কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ। দেৱাল লিখনৰ প্ৰক্ৰিয়া 52 নং বুথত কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ আৰু আপোনালোকে জানে যে এই দেৱাল লিখনৰ জৰিয়তে যোনখিনি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে লাষ্ট যোৱা 10টা বছৰত যিখিনি কাম কৰিছে, উল্লেখনীয় যোনখিনি পদক্ষেপ চৰকাৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে, সেই কথাবোৰৰ মাজত যে ৰাইজৰ মাজত যেন এটা বাৰ্তা যায় যে সুৰক্ষিত অসম, ভাৰতীয় জনতা পাৰ্টীৰ সংকল্প, আকৌ এবাৰ মোদী চৰকাৰ, আপোনাৰ জনসাধাৰণৰ আকাংক্ষা, বিজেপিৰ সংকল্প, এনেকুৱা ধৰণৰ বহুখিনি শ্লোগান আছে যি জৰিয়তে আমাৰ NDA চৰকাৰৰ ৰাইজে যে সেই কথাখিনি উপলব্ধি কৰে, সেই উদ্দেশ্যে দেৱাল লিখন প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেই গতিকে 10 নং ৱাৰ্ডৰ 52 নং বুথত আজি আমি TCB স্কুলৰ সন্মুখতে আজি আমি দেৱাল লিখন প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত আমাৰ মণ্ডল সভাপতি অভিজিত বৰুৱা আছে, ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ ৰাজ্যিকৰ কাৰ্যনিৰ্বাহক সদস্য আমাৰ জিতু হাজৰিকা ডাঙৰীয়া আছে, লগতে বুথৰ কাৰ্যকৰ্তা সকলো আছে, লগতে মিডিয়াৰ সহ আহ্বায়কৰ দায়িত্বত থকা ৰাজ্যিকৰ মৃগাংকজ্যোতি বৰুৱা আছে। আমি সকলোৱে মানে দেৱাল লিখন প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু এইটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টীৰ এটা পদ্ধতি। কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেকটো নিৰ্বাচনে বাৰে কৈছোঁ, এটা সাধাৰণ পঞ্চায়ত নিৰ্বাচনে হওক, এটা যিকোনো নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনে খুব গুৰুত্ব সহকাৰে লয় আৰু 2026ত আমাৰ এইটো সংকল্প আছে, ভাৰতীয় জনতা চৰকাৰ পুনৰবাৰ সমগ্ৰ অসমত আহিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। সেইদৰে যোৰহাটতো আমি ভাৰতীয় জনতা পাৰ্টীয়ে এটা ভাল ফলাফল লাভ কৰিবলৈ আমি সম্পূৰ্ণ আশাবাদী আৰু আমি সংকল্পবদ্ধ। গতিকে আজি 52 নং বুথ 10 নং ৱাৰ্ডৰ আমি দেৱাল লিখন প্ৰক্ৰিয়া আজি আৰম্ভ কৰিছোঁ। ধন্যবাদ। আমি যোৰহাট নগৰ মণ্ডলৰ একেবাৰে মাজমজিয়াত 52 নং বুথত DCB গাৰ্লছ কলেজৰ সন্মুখত আমি আজি দেৱাল লিখন কৰি আছোঁ। আমাৰ মাজত আমাৰ মণ্ডলৰ সভাপতি, বুথ সভাপতিকে ধৰি আমাৰ ৰাজ্যিক সমিতিৰ মাননীয় সম্পাদক মহোদয় ইয়াত আছে। কথাটো হৈছে আজি আমি লিখিছোঁ যে বিকশিত, সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অসম, আকৌ এবাৰ বিজেপি চৰকাৰ, এই শ্লোগানটোৱে আমি আজি ইয়াত লিখিছোঁ। কাৰণ অসমৰ জাতি মাটি ভেটিৰ বাবে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰখন পুনৰবাৰ অসমত আমি প্ৰতিষ্ঠা কৰিব লাগিব। তাৰ কাৰণে আমাৰ সকলো কাৰ্যকৰ্তাই এই কাৰ্যপন্থাবিলাক হাতত লৈ আছে। ধন্যবাদ। যোৰহাটৰ JB ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা JB ৰোড, যোৰহাট।